মানে এটা ঘুৰি কৰি আছিলোঁ আৰু আমাৰ গাঁৱৰ মানুহজন পথাৰত গৰু দিবলৈ গৈছিলে তেখেতক খেদি আহিছিলে প্ৰথম বাঘটোৱে তেতিয়া তেখেতে বাঘ বুলি কৈছে আমাৰ এইটো বাঘ আজিলৈকে ওলোৱা নাই আমি বিশ্বাসো কৰা নাই কিমান সময়ৰ কথা এটা আপোনাৰ 5:30 মানত গৰু দিবলৈ যেতিয়া মানুহ যায় আৰু এজন মানুহক আপোনাৰ ইয়াত ধৰিছিলে আমি যদি লাঠি লৈ নগলোহেঁতেন তেনেহ'লে তেখেতকো মাৰি পেলালে হয় কিজানি তাৰপিছত আপোনাৰ বাঘটো তেতিয়া দেখিছোঁ ইমানটোমান হ'ব ওখ তাৰপিছত আপোনাৰ বহুত মস্ত মানে বাঘ প্ৰকাণ্ড একদম তাৰপিছত আপোনাৰ সেইকণৰ মানুহজনক আপোনাক আঘাত কৰিলে আমি গাড়ী দি ইতিমধ্যে পঠাই দিছোঁ আমি চিভিললৈ তেখেতৰ যাতে ভাল হয় সেইটো কাৰণে আমি পঠাই দিছোঁ তাৰপিছত আহিলোঁ আহি পেলাই এই আমি তাত মানুহজনক হেৰি কৰিহে আছিলোঁ তেতিয়া আহি পেলাই তেখেতক মাৰিয়ে পেলালেহি আহি বাঘটোৱে ফৰেষ্টক খবৰ দিয়া হৈছে ৰাতিপুৱাৰ পৰা খবৰ দিয়া হৈছে এতিয়ালৈকে ফৰেষ্টৰ নাই পুলিচ নাই কোনো প্ৰশাসনৰ ব্যৱস্থা নাই ইয়াত কিন্তু বেলেগ ভুল থাকিব পাৰে ইয়াত এইবিলাক কৰিবহি নোৱাৰে বেলেগখিনি কৰিব পাৰে ইয়াত এইবিলাক কৰিবহি নোৱাৰে সিহঁতে খালি টকা খাব পাৰিব সেইটোৱে কাম জানে সিহঁতে মানে এটা ঘুৰি কৰি আছিলোঁ আৰু আমাৰ গাঁৱৰ মানুহজন পথাৰত গৰু দিবলৈ গৈছিলে তেখেতক খেদি আহিছিলে প্ৰথম বাঘটোৱে তেতিয়া তেখেতে বাঘ বুলি কৈছে আমাৰ এইটো বাঘ আজিলৈকে ওলোৱা নাই আমি বিশ্বাসো কৰা নাই কিমান সময়ৰ কথা এটা আপোনাৰ 5:30 মানত গৰু দিবলৈ যেতিয়া মানুহ যায় আৰু এজন মানুহক আপোনাৰ ইয়াত ধৰিছিলে আমি যদি লাঠি লৈ নগলোহেঁতেন তেনেহ'লে তেখেতকো মাৰি পেলালে হয় কিজানি তাৰপিছত আপোনাৰ বাঘটো তেতিয়া দেখিছোঁ ইমানটোমান হ'ব ওখ তাৰপিছত আপোনাৰ বহুত মস্ত মানে বাঘ প্ৰকাণ্ড একদম তাৰপিছত আপোনাৰ সেইকণৰ মানুহজনক আপোনাক আঘাত কৰিলে আমি গাড়ী দি ইতিমধ্যে পঠাই দিছোঁ আমি চিভিললৈ তেখেতৰ যাতে ভাল হয় সেইটো কাৰণে আমি পঠাই দিছোঁ তাৰপিছত আহিলোঁ আহি পেলাই এই আমি তাত মানুহজনক হেৰি কৰিহে আছিলোঁ তেতিয়া আহি পেলাই তেখেতক মাৰিয়ে পেলালেহি আহি বাঘটোৱে ফৰেষ্টক খবৰ দিয়া হৈছে ৰাতিপুৱাৰ পৰা খবৰ দিয়া হৈছে এতিয়ালৈকে ফৰেষ্টৰ নাই পুলিচ নাই কোনো প্ৰশাসনৰ ব্যৱস্থা নাই ইয়াত কিন্তু বেলেগ ভুল থাকিব পাৰে ইয়াত এইবিলাক কৰিবহি নোৱাৰে বেলেগখিনি কৰিব পাৰে ইয়াত এইবিলাক কৰিবহি নোৱাৰে সিহঁতে খালি টকা খাব পাৰিব সেইটোৱে কাম জানে সিহঁতে